নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু যোৱা ভিডিঅ'জবোৰত আমি আমাৰ সিলেবাস অনুসৰি ইউনিট নম্বৰ 6ৰ যি সাহিত্য তত্ত্ব পাশ্চাত্য তাৰ কবিতাৰ উপাদান আৰু প্ৰকাৰসমূহৰ বিষয়ে আলোচনা আগবঢ়াই আহিছিলোঁ আৰু আজিও তাৰেই লগত সংগতি ৰাখি এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকে যথেষ্টখিনি তথ্য লাভ কৰিবলৈ পাৰিব। আহকচোন তেতিয়াহ'লে পলম নকৰি আমি আজিৰ ভিডিঅ'টোতনো কি তথ্য আনিছোঁ সেইখিনিলৈ চকু ফুৰাও। ইয়াতে প্ৰথমতে আছে চাব বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কবিতাৰ ধাৰণা। আমি যোৱা ভিডিঅ'জ দুটাত যিহেতু পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে আপোনালোকে চাইছে বহুতে আৰু তাত আমি বস্তুনিষ্ঠ কবিতানো কি বা ব্যক্তিনিষ্ঠ কবিতাৰ প্ৰকাৰসমূহৰ বিষয়ে কিছু ধাৰণা আপোনালোকক দিছিলোঁ আৰু আজি তাৰে লগত সংগতি ৰখা যি ধাৰণাৰ ভিতৰতে এইখিনি আছে সেইখিনি অলপ বিস্তৃত আকাৰে ইয়াত লিখা আছে সেইখিনি প্ৰথমতে চাই লোৱা আহকচোন। প্ৰথমতে কি আছে চাব, প্ৰথমতে ইয়াতে আছে চাব কবিয়ে বাহ্যিক জগতৰ ঘটনা সংঘাত বৰ্ণনা কৰে। আনহাতে ব্যক্তিনিষ্ঠ কবিতাত কি কৰে কবিয়ে ব্যক্তিগত ভাৱ অনুভূতি ৰূপায়ণ কৰে। এতিয়া এইখিনিতো বুজিয়ে পাইছে বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ শব্দ দুটাৰ পৰাই আমি বুজিব পাৰোঁ যে তাত কি বুজোৱা হৈছে যে কবিয়ে কি কৰে বাহ্যিক বস্তু যিহেতু আমাৰ বাহ্যিক জগতৰ ঘটনাৰ সংঘাতখিনিক তাত বৰ্ণনা কৰে বস্তুনিষ্ঠক যিহেতু অবজেক্টিভ বুলি কয় আৰু ব্যক্তিনিষ্ঠত কি কৰে কবিয়ে ব্যক্তিগত ভাৱ অনুভূতি ৰূপায়ণ কৰে। এইটোতো একেবাৰে সহজ কথা সেইখিনি আমি বুজি পালোঁ। এতিয়া দ্বিতীয়টোতনো কি আছে চাব যে বস্তুনিষ্ঠ কবিতাত কবিৰ দৃষ্টি বহিৰ্মুখী হয় যিহেতু বাহ্যিক জগতখনৰ লগত বেছিকৈ তেওঁ জড়িত হৈ থাকে সেয়ে তেওঁৰ কি হয় দৃষ্টিভংগীটো কি হয় বহিৰ্মুখী হয় অন্তৰ্মুখী ইয়াত নহয়। আনহাতে কি কৈছে ব্যক্তিনিষ্ঠ কবিতাত যিহেতু কবিয়ে আমি প্ৰথম পইণ্টটোতে পাইছোঁ যে ব্যক্তিগত ভাৱ অনুভূতি ৰূপায়ণ কৰে গতিকে তেওঁৰ দৃষ্টিটো কেনেকুৱা হ'ব লাগিব অন্তৰ্মুখী হ'ব লাগিব আৰু সেইটোৱে ইয়াতে কৈছে 2 নম্বৰ পইণ্টটোত। আৰু 3 নম্বৰ পইণ্টটোতনো কি আছে আমি এতিয়া সেইখিনি চাম। প্ৰথমতে কি কৈছে চাব বস্তুনিষ্ঠত কবিয়ে পাৰ্য মানে নিজৰ মনৰ পৰশ নিদিয়াকৈ সকলো কথা বৰ্ণনা কৰে যিহেতু বাহ্যিক জগতখন তাৰ লগত নিজৰ মানে অন্তৰ্জগতৰ কোনো কথা তাত মানে পৰশটো নপৰাকৈ কামখিনি কৰে। কিন্তু আনহাতে বুলি ইয়াতে দিয়া আছে চাব ব্যক্তিনিষ্ঠত কেৱল নিজৰ ভিতৰত আবদ্ধ হৈ থাকে যিহেতু অন্তৰ্দৃষ্টি থকা বুলি কৈছে আৰু কবিৰ একান্ত ব্যক্তিগত অনুভূতিবোৰক সহজ আৰু সাৱলীল ৰূপে প্ৰকাশ কৰে। আমি এইখিনি কথা নিশ্চয় বুজিব পাৰিছোঁ একেবাৰে সহজ কথা হয়নে। এতিয়া আমি তাৰ পিছতনো কি লিখা আছে সেইখিনি চাম। এতিয়া চাব ব্যক্তিনিষ্ঠ কবিতাবোৰকে কি বুলি কোৱা হয় গীতি কবিতা বুলি কোৱা হয়। আমি নামটো শুনিছোঁ আগতে যে গীতি কবিতা এনেকৈ নামটো শুনি থাকোঁ কিন্তু হয়তো আমি নামটোতে সীমাবদ্ধ হৈ আছোঁ তাৰ ভিতৰত কিনো বিষয়বোৰ আহে সেইখিনি পঢ়া নাই বা বহুতে হয়তো পঢ়িছে মই সকলোৰে ক্ষেত্ৰত কোৱা নাই। গতিকে আমি কি পালোঁ যে ব্যক্তিনিষ্ঠ কবিতাবোৰকে কি কৈছে গীতি কবিতা বুলি কোৱা হৈছে। বিষয় অনুসৰি গীতি কবিতাবোৰকো বিভিন্ন ভাগত ভাগ কৰিছে। ভাগবিলাকতো আমি পায়ে আহিছোঁ কবিতাৰ ভাগত কি কি পৰে গতিকে ব্যক্তিনিষ্ঠ কবিতাৰ যি গীতি কবিতা আছে সেইবোৰকো আকৌ কি বিভিন্ন ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো আছে ভক্তিমূলক গীতি কবিতা। এতিয়া প্ৰথমতে লিখাটোৰ আমি অন্তৰ্গত বিষয়খিনি চাই ল'ম যে অলপ এক্সপ্লেইন কৰা আছে তেতিয়া ভালদৰে বুজিব পাৰিব যে ভক্তি বা ধৰ্মৰ ভাৱ অৱলম্বন কৰি যিবোৰ গীতি কবিতা ৰচিত হয় সেইবোৰক ভক্তিমূলক গীতি কবিতা বুলি কোৱা হয়। এতিয়া আমি ভক্তিমূলক এই নামটোৰ পৰাই বুজিব পাৰোঁ যে তাতে কি থাকে ভক্তি বা ধৰ্মক অৱলম্বন কৰা হয় আৰু সেইবোৰকে আমি কি বুলি কোৱা হয় ভক্তিমূলক গীতি কবিতা। এতিয়া চাব বৈষ্ণৱ যুগতে ইয়াৰ আৰম্ভণি ঘটে আৰু কেতিয়াৰ পৰা ভক্তিমূলক গীতি কবিতাৰ আৰম্ভণি ঘটে বৈষ্ণৱ যুগৰ পৰাই। এতিয়া উদাহৰণত কি আছে আমি চাম মহাপুৰুষ শংকৰদেৱৰ কীৰ্তন মাধৱদেৱৰ নামঘোষা আৰু বৰগীতসমূহ ভক্তিমূলক গীতি কবিতাৰ অন্তৰ্গত বুলি ইয়াত লিখা আছে। আৰু আমাৰ যিহেতু পাশ্চাত্য সাহিত্যৰ বিষয়ে আছে তেওঁলোকৰনো কি ইয়াৰ অন্তৰ্গত হয় সেইখিনি আমি চাম। কাৰ্ডিনেল নিউমেনৰ লিড মি কাইণ্ডলি লাইট আৰু ব্ৰাউনিঙৰ চৌল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি ভক্তিমূলক গীতি কবিতাৰ উদাহৰণ। আমি এইখিনি ইয়াতে পঢ়িলোঁ। এতিয়া আমি গীতি কবিতাৰে আৰু দ্বিতীয়টো ভাগ কি আছে চাম যে স্বদেশ
প্ৰীতিমূলক গীতি কবিতা। এতিয়া স্বদেশ প্ৰীতিমূলক গীতি কবিতাৰ ভিতৰতনো কি কথা আহে সেইখিনি ইয়াতে চাই লওঁ যে কবিৰ অন্তৰত থকা স্বদেশ প্ৰীতিৰ ভাৱ যিবোৰ কবিতাৰ মাজেৰে প্ৰকাশিত হয় সেইবোৰকে স্বদেশ প্ৰীতিমূলক গীতি কবিতা বোলা হয়। এতিয়া চাব যিয়ে কবিতাবিলাক অৰ্থাৎ গীতি কবিতা লিখে তেওঁলোকৰ কি আছে কবিৰ অন্তৰত থকা স্বদেশ প্ৰীতি। এতিয়া নামটোৰ পৰাই আমি বুজি পাম যে স্বদেশ প্ৰীতিৰ কথা কৈছে যিহেতু এই কবিতাবোৰত তেনেকুৱা ভাৱে প্ৰতিফলিত হ'ব। অৰ্থাৎ স্বদেশ প্ৰীতিৰ ভাৱ যিবোৰ কবিতাৰ মাজেৰে প্ৰকাশিত হয় সেইবোৰকে কি কৈছে স্বদেশ প্ৰীতিমূলক গীতি কবিতা বোলে। এইখিনি একেবাৰে সহজ কথা, আমি নামকেইটাৰ পৰাই অনুমান কৰিব পাৰোঁ। তথাপিও মোৰ তাত যিহেতু লিখা আছিলে ভাবিলোঁ আপোনালোকৰ সহায় হ'ব আৰু কিছুমান কথা লিখি ল'লে নিজৰ কাৰণেই ভাল, ভৱিষ্যতত আৰু লাগিয়ে থাকিব এইবিলাক। উদাহৰণত চাব ফৰাচী জাতীয় সংগীত দ্য মাৰ্চেলাইজ, বংকিম চন্দ্ৰৰ বন্দে মাতৰম, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাৰত তীৰ্থ আৰু বেজবৰুৱাৰ অসম সংগীত লগতে বীণ বৰাগী আৰু নলিনীবালা দেৱীৰ ভাৰতবৰ্ষ আৰু জনমভূমি এইকেইটা হৈছে আমাৰ স্বদেশ প্ৰেমমূলক গীতি কবিতাৰ উদাহৰণ। আমি নামকেইটা চালেও অলপ অনুমান কৰিব পাৰো যিহেতু অসম সংগীত, ভাৰতবৰ্ষ সেইবিলাক শব্দবিলাকৰ পৰা আমি অনুমান কৰিব পাৰো যে এইবিলাক কি হ'ব স্বদেশ প্ৰেমমূলক গীতি কবিতাৰে উদাহৰণ হ'ব। এতিয়া তাৰ পৰৱৰ্তী পইণ্ট আছে আমাৰ প্ৰেমমূলক গীতি কবিতা। প্ৰেমমূলক গীতি কবিতাৰ ভিতৰত কি আছে কথা চাব ইয়াতে যিবোৰ গীতি কবিতাৰ মাজেৰে প্ৰেমৰ বিশ্বাস, আশা, নিৰাশা, সন্দেহ, বেদনা, মধুৰতা ৰূপায়িত কৰা হয় তাকে প্ৰেমমূলক গীতি কবিতা বোলা হয়। আৰু কাক বোলা হয় গীতি কবিতা প্ৰেমমূলক সেইখিনিতো বুজিব পাৰিছে। অৰ্থাৎ যি গীতি কবিতাৰ মাজতে প্ৰেমৰ বিশ্বাস, আশা, নিৰাশা, সন্দেহ, বেদনা, মধুৰতা এইবোৰ কথা য'ত ৰূপায়িত কৰা হয় সেইবোৰ কবিতাকে কি বুলি কোৱা হয় প্ৰেমমূলক গীতি কবিতা। এতিয়া ইয়াতে তাৰ পিছৰ পেৰাগ্ৰাফটোত কি আছে চাব ইয়াত কবিয়ে ব্যক্তিগত আৰু অনুভূতি আৰু অভিজ্ঞতাৰ কথাহে বৰ্ণনা কৰে যদিও তাক এটা সাৰ্বজনীন ৰূপদান কৰিবলৈ চেষ্টা কৰে। যদিও কি হয় প্ৰেমমূলক গীতি কবিতাত কবিয়ে ব্যক্তিগত কিছুমান অনুভূতি আৰু অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে যিহেতু প্ৰেমৰ কথা, কিন্তু তাত কি হয় তেওঁ এটা কিন্তু সাৰ্বজনীন ৰূপ দিয়াও ইয়াত দেখিবলৈ পোৱা যায়। আৰু উদাহৰণ কেইটানো কি আছে আমি চাম। বাৰ্নছৰ My love is like a red rose, the ইকুষ্টেল, তাৰপিছত দ্য এক্সটেচি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গুপ্ত প্ৰেম, যতীন দুৱৰা, বেজবৰুৱা, আগৰৱালা, বৰকাকতি, লক্ষ্মীনাথ ফুকন, স্বৰ্গীয় গণেশ গগৈ, দেৱকান্ত বৰুৱা আদিও এই শ্ৰেণীৰ কবিতা ৰচনা কৰে। গতিকে তেওঁলোকে কি কৰে এই যে আমাৰ প্ৰেমমূলক গীতি কবিতা আছিল তেওঁলোকৰো বহুখিনি অৱদান তাত আছে। আৰু যিকেইটা উদাহৰণ আছে সেইখিনি চাব। এতিয়া তাৰ পিছত আমি কি পঢ়িম প্ৰকৃতি বিষয়ক যিখিনি আছে সেইখিনি বিষয় ইয়াতে পঢ়িম। যিবোৰ গীতি কবিতাত বহিৰ্জগতৰ ৰূপখিনিক নিজৰ মাজত ৰসসিক্ত কৰি কবিতাৰ আকাৰে প্ৰকাশ কৰে তাকেই প্ৰকৃতি বিষয়ক কবিতা বোলে। এতিয়া বহিৰ্জগতৰ কি প্ৰকৃতিখন আমাৰ কি বহিৰ্জগতৰ বিষয়, গতিকে সেইখিনি ৰূপকে নিজৰ মনত ৰসসিক্ত কৰি যিবোৰ কবিতা আকাৰে প্ৰকাশ কৰে সেইখিনিক আমি কি বুলি কম প্ৰকৃতি বিষয়ক গীতি কবিতা। এতিয়া উদাহৰণ স্বৰূপে কি আছে ৱৰ্ডছৱৰ্থৰ দ্য ডেফোডিলছ নামটো শুনিছেয়ে, কেতিয়াবা কিন্তু মিলাবও দিয়ে ক অংশৰ লগত খ অংশ, মই একেলগে কৈ গলো এইখিনি কথাও। তাৰপিছত কিটছৰ অটম, তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বৰ্ষামংগল আৰু ৰঘুনাথ চৌধাৰীৰ কবিতাবোৰ আমাৰ কি প্ৰকৃতি বিষয়ক কবিতা। আৰু তেওঁৰ কথাটো আমি জানোৱে ৰঘুনাথ চৌধাৰীক কি বুলি কোৱা হয় বিহগী কবি বুলি কোৱা হয় প্ৰকৃতি বিষয়ক যিহেতু কবিতা তেওঁ বহুখিনিয়ে ৰচনা কৰিছিল। এতিয়া তাৰ পিছত আমি চাম চিন্তামূলক বা দাৰ্শনিক। এতিয়া তাত কিনো কথা আছে কবিয়ে জীৱন আৰু জগত সম্পৰ্কে লাভ কৰা বিচিত্ৰ অভিজ্ঞতাসমূহক গহীন ঠাঁচত ৰূপদান কৰে। যিহেতু আমাৰ কি চিন্তামূলক বা দাৰ্শনিক আমি শব্দ দুটাৰ পৰাই বুজিব পাৰো তাত কি হব জীৱন আৰু জগত সম্পৰ্কে কি হব বিচিত্ৰ অভিজ্ঞতা আমি লাভ কৰো আৰু সেইখিনিয়ে গহীন ঠাঁচত ৰূপদান কৰে। এতিয়া প্ৰেমমূলক গীতি কবিতাটো লিখাৰ ষ্টাইলটো অলপ বেলেগ হব, কিন্তু চিন্তামূলক বা দাৰ্শনিকৰ ক্ষেত্ৰত লিখাৰ ধৰণটো অলপ বেলেগ হয়। গতিকে আমি সেইখিনি কথা নিজে অনুমান কৰিব পাৰো। তথাপিও মই ইয়াতে কৈ গলো উদাহৰণ স্বৰূপে কি আছে তিনি চনৰ প্লেচ অফ আৰ্ট আৰু ভিজন অফ চিন, ব্ৰাউনিঙৰ ৰাবি বন ইজৰা, তাৰপিছত ৰবি ঠাকুৰৰ
যেতে নাদি দিব দিব কমলাকান্ত ভট্টাচাৰ্যৰ কিছুমান কবিতা, লগতে ৰায় চৌধুৰীৰ তুমি আৰু নলিনীবালা দেৱীৰ কিছুমান কবিতা ইয়াৰ উদাহৰণ। এতিয়া আমি তাৰ পিছত পঢ়িম, এইখিনি আমি পালো গীতি কবিতাৰ ক্ষেত্ৰত যিকেইটা আমি পঢ়িব লগা আছিল এইখিনিত শেষ হ'ল। এতিয়া আমি স্তোত্ৰ কবিতা বিষয়ে কিনো লিখা আছে সেইখিনি চাম, কেতিয়াবা প্ৰশ্নত আহিব পাৰে এইখিনিৰ বিষয়েও। এতিয়া পুৰণি কালত গ্ৰীক ৰংগমঞ্চত কি হয়, বাদ্যযন্ত্ৰৰ সহায়ত যি নৃত্য গীত গোৱা হৈছিল সেইবোৰকে স্তোত্ৰ বা অদে বুলি কোৱা হয়। ইংৰাজীত ইয়াৰ এটা অভিধানমূলক অৰ্থ আছে, অৰ্থাৎ যি কবিতাত কোনো অভিধানৰ অৰ্থটো কি আছে সেইটো ইয়াতে লিখা আছে, চাব যে যিবোৰ কবিতাত কোনো সুমহান বা গম্ভীৰ বিষয়বস্তুক আশ্ৰয় কৰি বিভিন্ন ধৰণৰ অজস্বী ছন্দৰে কবিয়ে আত্মগত অনুভূতি প্ৰকাশ কৰে তাকে কি বুলি কোৱা হয়, স্তোত্ৰ বুলি কোৱা হয়। এতিয়া আমি অভিধানৰ সংজ্ঞাটোতো ইয়াতে পালোৱে, এইখিনি কথা নিশ্চয় বুজিব পাৰিছে। এতিয়া চাব, এই শ্ৰেণীৰ কবিতাত কোনো নিৰ্দিষ্ট ৰূপকল্প বা আকাৰ নাই। ইয়াতে কি থাকে, কেতিয়াবা উক্তি যুক্তিত এইবিলাক কথা দি দিব পাৰে যে এই শ্ৰেণীৰ কবিতাৰ কোনো নিৰ্দিষ্ট ৰূপকল্প বা আকাৰ কিন্তু ইয়াতে নাই বুলি উল্লেখ কৰা আছে। এতিয়া চাব, গ্ৰীক সাহিত্যত যিকোনো কবিতাকে অদে বুলি কোৱা হৈছিলে। এই শ্ৰেণীৰ কবিতাৰ ভাৱৰ বহুলতা, বৰ্ণনাৰ জটিলতা পৰিলক্ষিত হয়। ইয়াত আমি কি পাম, ভাৱৰ বহুলতা দেখিবলৈ পাওঁ, লগতে বৰ্ণনাৰ জটিলতা ইয়াত পৰিলক্ষিত হয়। গতিকে এইখিনি আমি পালো। এতিয়া উদাহৰণ কি আছে চাব, মিল্টনৰ অডে অন দি মৰ্নিং অফ ক্ৰিষ্টিছ নেটিভিটি, তাৰপিছত ড্ৰাইডেনৰ আলেকজেণ্ডাৰ্ছ ফিষ্ট, তাৰপিছত গ্ৰেৰ দ্য বাৰ্ড আৰু কলিন্সৰ অডে টু ইভিনিং, এইখিনি ইয়াতে উদাহৰণ দিয়া আছে। আৰু তাৰ লগতে আৰু কেইটামান আছে সেইখিনিও ইয়াতে আছে। ৱৰ্ডছৱৰ্থৰ এনিমেশ্যন অডে, তাৰপিছত চেলিৰ অডে টু দ্য ৱেষ্ট উইণ্ড, তাৰপিছত কিটছৰ অডে টু এ নাইটেংগেল, তাৰপিছত টেনিছনৰ অডে টু দ্য ডে অফ দ্য ডিউক অফ উইলিংটন, এইকেইটা হৈছে আমাৰ স্তোত্ৰ কবিতাৰ উদাহৰণ। এতিয়া অসমীয়াত কি আছে চাম, এইখিনি আমাৰ পাশ্চাত্য সাহিত্যৰ অন্তৰ্গত। এতিয়া অসমীয়া সাহিত্যত কাৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে, ৰঘুনাথ চৌধুৰীৰ কেতেকী আমি নাম শুনিছো বা পঢ়িছো বহুতে, লগতে দহিকতৰা আৰু গিৰি মল্লিকা, তেওঁৰ এটা বিখ্যাত কবিতা, আৰু বৰকাকতিৰ উৰ্মিলা, তাৰপিছত শৈলধৰ ৰাজখোৱাৰ পাষাণ প্ৰতিমা, তাৰপিছত ডিম্বেশ্বৰ নেওগৰ সাপ মুক্তা, এই ক্ষেত্ৰত ইয়াতে উদাহৰণৰ ভিতৰত ধৰিছে, অৰ্থাৎ অসমীয়া সাহিত্যত। এতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত আমি পঢ়িম খেদ গীত বা লোককথা। নামবিলাক হয়তো শুনিছে আপোনালোকে বহুতে। খেদ গীত বা লোককথাৰ বিষয়েনো কি আছে চাম, যে শোক অনুভূতিৰ মূল কথাই হৈছে ইয়াৰ বিষয়বস্তু। আমি ইয়াতে কি পালো, যে এই খেদ গীত বা লোককথাৰ বিষয়বস্তুৱে হৈছে কি, মানুহৰ মনৰ যি শোক থাকে, অনুভূতি, আৰু সেইবিলাকে হৈছে এইবিলাকৰ খেদ গীতৰ বিষয়বস্তু। উদাহৰণ স্বৰূপে ইয়াত কি আছে, স্পেন্সাৰৰ এৰিষ্টফেল, তাৰপিছত বেন জনছনৰ টু দ্য মেমৰি অফ মাই বিলভড, তাৰপিছত মিল্টনৰ লাইচিডাছ, তাৰপিছত আৰ্নল্ডৰ ৰুঘুবি চেফেল থ্ৰাইচিছ, তাৰপিছত এইখিনি হৈছে আমাৰ পাশ্চাত্য সাহিত্যত। ইয়াতে উচ্চাৰণৰ ক্ষেত্ৰত কিবা ভুল হ'বও পাৰে, সেইখিনিৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী, কাৰণ আমি এইবিলাক শব্দ প্ৰায় ব্যৱহাৰ কৰি নাথাকো, আৰু লিখতে মই যেনেকে পাইছিলো সেইখিনিহে লিখা আছে। এতিয়া কেতিয়াবা মিলাব দিব পাৰে, সেইকাৰণে মই কি কৈছো, একেলগে মই কৈ গৈছো, আৰু আখৰখিনি হয়তো ধৰিব পাৰিছেয়ে, গতিকে এইখিনি লিখি ল'ব বুলি আশা কৰিলো। এতিয়া অসমীয়াতনো কি আছে, যে গোহাঁই বৰুৱাৰ লীলা কাব্য, তাৰপিছত বৰকাকতিৰ চন্দ্ৰনাথ শৰ্মা, এতিয়া নলিনীবালা দেৱীৰ আছে অমূল্য আদি, ইয়াৰ উদাহৰণ বুলি কৈছে। এইখিনি আমাৰ অসমীয়া সাহিত্যত। আৰু ইয়াৰ লগতে এই কথাখিনিও লিখা আছে চাব, কেতিয়াবা এই খেদ গীতত দাৰ্শনিক আৰু তত্ত্বমূলক ভাৱৰ প্ৰাধান্য ঘটে, আৰু কবিয়ে অদৃশ্য সম্পৰ্কে চিন্তাবিষ্ট হৈ পৰে। ইয়াতে কি কৈছে, কেতিয়াবা এই খেদ গীতত দাৰ্শনিক আৰু তত্ত্বমূলক ভাৱৰো প্ৰাধান্য ঘটা দেখিবলৈ পোৱা যায়, আৰু কবিয়ে অদৃশ্য সম্পৰ্কেও কেতিয়াবা চিন্তাবিষ্ট হৈ পৰা ইয়াত পৰিলক্ষিত হৈছে। এতিয়া উদাহৰণত আৰু আছে চাব, চেলিৰ এডোনাইছ, তাৰপিছত ব্ৰাউনিঙৰ লা চেইজাছ আদি, আৰু আৰ্নল্ডৰ আছে
হেইন্স গ্ৰেভ মেমৰিয়েল ভাৰ্চেছ তাৰপিছত ৱাটছনৰ আছে ৱৰ্ডশ্বৰ্টছ গ্ৰেভ আৰু এইখিনি কি আছে উদাহৰণৰ ভিতৰত আছে এইকেইটা পঢ়ি ল'ব আৰু ইয়াতে ষ্টাৰ চিন দি লিখা আছে কি যে খেতগীতৰে এটা অন্যতম ভাগ হৈছে পাষ্টৰেল এলেজি অৰ্থাৎ গৰখীয়া গীত আমি অসমীয়াত যি গৰখীয়া গীত বুলি কওঁ এতিয়া চাব গৰখীয়া গীতৰ পিছত ইয়াতে কি লিখা আছে যে যেতিয়া কবি আত্মীয় স্বজনৰ মৃত্যুত গৰখীয়াৰ ভাও লৈ মনৰ দুখ খেদ প্ৰকাশ কৰে তেতিয়া তাক কি বুলি কোৱা হয় গৰখীয়া গীত বুলি কোৱা হয় এতিয়া গৰখীয়া গীত কাক বোলে ইয়াতে উল্লেখ কৰা আছে এইখিনি পঢ়ি ল'ব আৰু তাৰ পিছত আছে লঘু বৈঠকী কবিতা নামটো হয়তো শুনিছে এতিয়া লঘু বৈঠকী কবিতানো কি চাম যি গীতি কবিতাত জীৱনৰ আনন্দমুখৰ ফালটো আৰু সমাজৰ লঘু চিত্ৰ কবিৰ ব্যক্তিগত অনুভূতি ৰঞ্জিত হৈ প্ৰকাশ পায় তাকে কি বোলে লঘু বৈঠকী কবিতা বোলা হয় একেবাৰে সহজ কথা অৰ্থাৎ যিবোৰ কবিতাত আমি কি পাওঁ জীৱনৰ আনন্দমুখৰ ফালটো অৰ্থাৎ আমাৰ ভাল লগা ফালটো আৰু তাৰ লগতে কি থাকে সমাজৰ লঘু চিত্ৰ কবিৰ ব্যক্তিগত অনুভূতি ৰঞ্জিত হৈ প্ৰকাশ পায় সেইখিনিকে আমি কি বুলি কওঁ লঘু বৈঠকী কবিতা আৰু ইংৰাজীত কি আছে ইয়াতে চাব অষ্টিন ডবসন হেৰিক আদিয়ে এই কবিতা ৰচনা কৰে অৰ্থাৎ ইংৰাজী সাহিত্যত এই তিনিগৰাকী ব্যক্তিৰ কথা ইয়াত উল্লেখ কৰা আছে আৰু অসমীয়াত কি আছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা কিছুমান এই শ্ৰেণীৰ পোৱা যায় গতিকে আমি লঘু বৈঠকী কবিতাৰ বিষয়ে এইখিনি পঢ়িলো আৰু আজিৰ ভিডিঅ'টোত মই এইখিনি নতুন তথ্য আপোনালোকৰ মাজলৈ লৈ আনিছিলো আশা কৰো আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে বা সহায় হ'ব আগন্তুক পৰীক্ষাত মোৰ তাত যিখিনি তথ্য আছিলে কেতিয়াবা ইয়াৰ ভিতৰতো প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় আৰু ভাবিছো আপোনালোকেও নিজৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখি আছে আৰু পৰীক্ষালৈ যিহেতু বেছি দিন নাই এইকেইদিনৰ ভিতৰত মই যিখিনি পাৰো মোৰ তাত থকা তথ্য আপোনালোকৰ সহায় হোৱাকৈ দিবলৈ যত্ন কৰিম আৰু ভিডিঅ'বিলাক বনাওঁতে আগতেই কৈছো যথেষ্টখিনি কষ্ট হয় আৰু আপোনালোকৰ কমেণ্টবোৰৰ পৰাই বহুখিনি উৎসাহ পোৱা যায় সেয়ে যিমানখিনি পাৰো দিবলৈ চেষ্টা কৰি আছো আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ